নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ আজিৰ এই ভিডিঅটো কোনটো টপিকৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয়কৈ থাম্বনেলটো চাই কিনি গম পাইছে আপোনালোকে যিসকল নেকি এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে আবেদন কৰিছে তেতিয়ালে কিন্তু আপোনালোকৰ কাৰণে এই ভিডিঅটো এটা ইম্পৰ্টেন্ট ভিডিঅ আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ হ'বলৈ গৈ আছে এই কাৰণে আপোনালোকে ভিডিঅটো আৰম্ভণিৰ পৰা একলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব তাক ভিডিঅটো আৰম্ভ কৰো তেসাক মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয়কৈ অৱগত যে কিছুদিন আগতে আমাৰ সিএম সাৰে ফেসবুকত লাইভ আহি কিনি ইয়াতে কৈছিল যে যি নেকি আপোনালোকৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 যি নেকি এক্সাম আছে হেইটো আপোনালোকৰ এপিএসসি যি নেকি পদ্ধতি আছে সেই হিচাপে অনুষ্ঠিত কৰাব মানে আপোনালোকৰ প্ৰথমতে প্ৰিলিমছ হ'ব তাৰ পিছত মেইনছ হ'ব তাৰ পিছত ইন্টাৰভিউ হ'ব তাৰ পিছতে আপোনালোকৰ যি নেকি মেৰিট লিষ্ট আছে হেইটো প্ৰকাশ পাব বুলি ইয়াতে কৈছিল আমাৰ মুখ্যমন্ত্ৰী সাৰে কিন্তু এটা আপোনালোক জনাই থওঁ যে জুৱাকালি আমাৰ সিএম সাৰে ফেসবুকত লাইভ আহি কিনি এটো উল্লেখ কৰিছে যে যি নেকি আপোনালোকৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 যি নেকি ভ্যাকেন্সি আছে হেইকেটাৰ যি নেকি এক্সাম আছে হেইটো এপিএসসি যি নেকি পদ্ধতি হেইটো কন্ডাক্ট কৰা নহয় কিয়নো বন্ধুবান্ধৱীসকল আপোনালোকও জানে যে ইয়াৰ আগতে যি নেকি এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰাইছিল সেই এক্সাম কেটা কিন্তু এপিএসসি প্যাটাৰ্ণত হোৱা নাছিল কিন্তু বন্ধুবান্ধৱীসকল এইবাৰ যেহেতু সিএম সাৰে প্ৰথমতে কৈছিল যে এপিএসসি প্যাটাৰ্ণতে হ'ব কিন্তু এতিয়া বন্ধুবান্ধৱীসকল আমাৰ সিএম সাৰে জুৱাকালি ৰাতি ইয়াতে লাইভ আহি কিনি কৈছে যে আপোনালোকৰ যি নেকি এপিএসসি পদ্ধতি এক্সামটো কন্ডাক্ট কৰা হ'ব বুলি কৈছিল হেইটো কন্ডাক্ট কৰা নহয় তে বন্ধুসকল আমাৰ সিএম সাৰে এই ক্ষেত্ৰত কি মন্তব্য আগবঢ়াইছিল হেইটো আপোনালোকে প্ৰথমতে চাই লওক এটো চাব পাৰে বন্ধুবান্ধৱীসকল এটো হৈছে আমাৰ সিএম সাৰৰ অফিচিয়েল পেজ ইয়াতে চাব পাৰে কোৱা হৈছে যে এডিআৰই পৰীক্ষাৰ আৰি হলনি হোৱা আৰু তাৰ পৰা উদ্ভৱ হোৱা কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা পোৱা প্ৰতিক্ৰিয়াৰ ভিত্তিত আমি এই বিষয়টো পুনৰ বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু আমাৰ সিদ্ধান্তৰ বিষয়ে আমি অতি সোনকালে সকলোকে অৱগত কৰিম তে বন্ধুবান্ধৱীসকল ইয়াত আপোনালোকে গম পাইছে যে আপোনাৰ সিএম সাৰে যেহেতু কৈছিল যে এপিএসসি পদ্ধতিত আপোনালোকৰ এক্সাম কেটা কন্ডাক্ট কৰা হ'ব কিন্তু এতিয়া আপোনালোকৰ যি নেকি গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে যি নেকি এক্সাম আছে হেতু এপিএসসি পদ্ধতিত কন্ডাক্ট কৰা নহয় আৰু এই ক্ষেত্ৰত অফিচিয়ালি আপডেট আপোনালোকে অতি সোনকালে পাই যাব যদি আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকে তেতিয়ালে কিন্তু আপোনালোকে সকলোতকৈ আগতে আপডেটটো পাই যাব সেইকাৰণে চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিঅটো ইয়াতে সমাপ্ত কৰো।